Hey guys, namaskar, good afternoon সকলোকে মই জানিম সকলোকে স্বাগতম জনাইছো পুনৰ মোৰ চেনেল আনিটিপ দিলে আশা কৰি সবকা সকলোৱে বহুত বেছি ভাল আছে আপোনালোকৰ আমি ফলে সবকা সকলোকে লগত লাগি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু এতিয়া মানে অকমান ৰুটি আৰু আলু ভাজি কৰিছো সটাৰডে পিনাকক মানে নিয়মিত খাব দিছিলে ইমান দিন বহুত দিন হ'ল খোৱা হোৱা নাই দেই মই কলো এতিয়া পৰা ষ্টাৰ্ট কৰা বনাইছো এতিয়া বনাই দি আছো ৰাতিপুৱা খালে ৰুটি এতিয়া খাবলৈ খালি ৰুটি আৰু কি খাব অকমান আলু ভাজি কৰিলে খাবলৈ ভাল পাব আৰু মামা ল'ৰা আছে হিও মানে ৰুটি খাম বুলি কৈছে বেছিকৈ বনাইছোঁ আৰু এইফালে মাহীৰ শাহু মা যে তেখেতে মানে দিনত ভাত নাখায় একবেলা ওৱান টাইম মানে ভাত খায় তো ৰুটি বনাইছোঁ তেখেতেও খাব পাৰিব আৰু এয়া আলু ভাজি আৰু এইফালে এয়া ৰুটি হৈ আছে মাহীও নাই মাহী চলি আছে আমি আৰু বনাওঁ লাহে অকণমান আলু পাতি কাটিছোঁ ৰাতিপুৱা মানে বেঙেনা আলু শুকান মাছে মানে চচৰি বনাইছিলে আৰু কালি মাংস চব্জি সেয়াও আছে অকণমান জাষ্ট আলু ভাজি কৰিছোঁ পিনাকে খাব খাই মেলি সি আকৌ যাব তাৰ অকণমান কাম আছে মই যাম বুলি ভাবিছিলোঁ দুপৰীয়া যোৱা নাই আৰু থাকক মানে পিনাকৰ মোবাইলটো বেয়া হৈ গৈছে তাৰমানে মোবাইল এনেই বেয়া হৈ যায় সেইকাৰণে মানে ঠিক কৰিলে আৰু মানে মই গ'লে মোবাইলটো লৈ গ'লো হয় মই নাযাওঁ দিয়া মোবাইলটো লৈ যোৱা আৰু একেবাৰে এই মোবাইলটো লৈ গৈছে এতিয়া আহিছে ভাবিলোঁ আহিছে যেতিয়া অকণমান বহা আৰু বনাই মেলি দিওঁ ৰুটি তো হৈ আছে আলু ভাজা তিনিটা ৰুটি হৈছে আৰু দুটামান হৈ লওক তাৰপিছত খুৱাম আৰু দিয়া দেখত পিনাকৰ ব্ৰেচলাইট ডাঙৰ কৰি দিলে খাওক আৰু তিনিটা ৰুটি হৈ গৈছে আৰু দুটা হওক একেবাৰে দিম আৰু খাবলৈ খাই মেলি যাব আৰু কি আৰু অকণমান কাম আছে মোবাইলটো ভাল কৰি লৈ আহিলে ইয়াতে নাৰেংগীতে ভাল কৰিলে কৈছে নাযাওঁ দিয়া তুমি যোৱা মই আকৌ গাখীৰ খুৱাব লাগিব এইফালে খোৱাৰ টাইম হৈ আছে গা ধুৱাব লাগে গা ধুৱা দিয়া নাই দেই জাষ্ট এনেই ওপৰকৈ মচি দিছোঁ আৰু এক জেগাৰ পৰা এক জেগাত আহিছোঁ যে পটককৈ গা ধুই দিলে আকৌ চৰ্দি হৈ যাব ঘৰত এডজাষ্ট হৈ গৈছে চৰ্দি কমি গৈছিলে এতিয়া আকৌ মানে অকণমান আজি নাকেৰে পানী ওলাই আছে দেখাব গা নুঠোৱা আৰু জাষ্ট ওপৰৰ পৰা মচি দিছোঁ আৰু থাকক এইফালে বিয়া আছে চাগে বেণ্ড পাৰ্টি বাজি আছে ৰখক পিনাকক দিওঁ আৰু তো ভিতৰত যেনেকৈ চাট কৈছে চাটে ভাগলৈকে দিনটো কি হয় আৰু একেবাৰে টোপনিও লাগিছিলে গাখীৰখনে ফিডিং কৰাইছিলোঁ তাইক খুৱাম বুলি মই এইবিলাক চব ৰেডি কৰিছিলোঁ ৰেডি কৰি মেলি তাৰপিছত মানে ভাবিলোঁ গাখীৰ খুৱাওঁ তাৰমানে খোৱাই নাই তাক খুৱাই থাকোঁতে মোৰো টোপনি লাগিছে পিনা গাখীৰ পিছত আহি এতিয়া বনাই দিওঁ আৰু খাই মেলি যাব গৰম বনাই মেলি লওঁ আৰু A few moments later. গাইজ আৰু এইফালে চব ওলাইছে ৰৈ বিনালে চাবলৈ আমিয়ে মাক বেটি আছোঁ আমিও যাম অলপ পিছত মানে ফিল্ম চাবলৈ নাযাওঁ আৰু ভাই বৌৰ ৰুমত যাম আৰু অলপ দেৰিকৈ যাম আৰু পিনাক আহিলে পিনাকে মাক লৈ যাব আৰু চবেই যাব অকল মামা নাযায় কান্দি মেলিছে নাকাপানী চকুৰ পানী এক গৈছে চবেই গ'ল ৰৈ বিনালে চাবলৈ আমি গাড়ী আছোঁ আৰু আইতা এজনী আছে মানে আমাৰ মাহীৰ শাহু মা যে তেখেতে আছে আৰু মাহীৰ দৰকো যোৱা নাই আছে গাড়ীৰ বাপেক আহিলে আমিও যাম মণিহঁতৰ ৰুমত ভাত খালোঁ আৰু দুপৰীয়া সেই পিনাকক ৰুটি বনাই দিছিলোঁ সেয়ে খোৱা আৰু দুপৰীয়া ভাত খোৱা নাই অকণমান ভাত খালোঁ আৰু মাহীহঁতে যোৱা আগে মই অকণমান ল গাড়ী ভাত পানী খাই লওঁ আৰু এতিয়ালৈকে হোৱা নাই খেলি আছে দুষ্টা পূৰা দুষ্টা ফুট লগাই দিছোঁ পূৰা দাদা কি দাদা পূৰা জেন্টছ হৈ গ'ল ছোৱালী যেন কোনে ক'ব ছোৱালী ইফালে টকলা দিদে কি দিদে এটা কথা ক'ব পাৰে আকৌ কথা ক'ব পাৰা হৈ গৈছে মোৰ লক্ষ্মীজনী কথা ক'ব পাৰা হৈ গৈছে গাইজ আৰু এতিয়া আমি আছোঁ পাৰ্লাৰ পিনাক আনি আমাক থৈ গৈছে গাড়ী কাহ হ'লে মানে আগতে মই যিখন পাৰ্লাৰত জব কৰিছিলোঁ সেইখন আহিলোঁ আৰু গুৱাহাটী আহিছিলোঁ যে মেমৰ লগত অকণমান মিট কৰি যাওঁ গাড়ী মানে পূৰা কান্দিলে দেই পূৰা কান্দিলে তাই একদম কান্দি মেলি অকণমান লৈ ফুৰি আছোঁ সিহঁতে মাছ আছে যে এই চব এইবোৰ চাই আছে মাছবোৰ চাই আছে ইয়াতে লৈ ফুৰি আছোঁ কাউণ্টাৰত তো গাইজ
আৰু এতিয়া আছোঁ ভাইটিহঁতৰ ৰুমত এইফালে মাংস হৈ আছে টাইম 10:30 দেই তো পাৰ্লাৰৰ পৰা আহিলোঁ আহি মেলি মানে গাখীৰ খুৱাই মই বনাম বুলি ভাবিছিলোঁ দেই তাই কিন্তু খোৱা নাই এতিয়াহে হৈছে অলপ মণি আহিলে মণি বনাই আছে এয়া হৈ আছে মাংস উতলি আছে হওক তাৰপিছত খাম আৰু একদম পূৰা মাথা বিষ হৈ আছে গাখীৰ লগত শুওঁতে মানে মহ হৈ গৈছে ইমান মাথা বিষ হৈছে খামি ল'ম পিনাক কৈছিলোঁ যে তাৰ ফ্ৰেণ্ড আহিলে তাতে থাকিব আৰু কি আছে হেংৰাবাৰীত আছে হাউচিং কলনীত তাতে আছে মানে আৰু এই ৰুম ষ্টে আছে যে কুকিং মানে নিজে বনাই খাব তাতে মানে আছে আৰু তেতিয়া নহওক ভিডিঅ'টো যেতিয়া সামৰিছে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ কমেণ্ট ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট